নগাঁৱত অৱস্থিত অসমৰ এখন আগশাৰীৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান হৈছে নৱৰূপ জাতীয় বিদ্যাপীঠ। এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ লগতে সমান্তৰালভাৱে অসমৰ জাতীয় সংস্কৃতি বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নৃত্য বাদ্যৰো চৰ্চা অব্যাহত ৰাখিছে। বিগত ২৬ মাৰ্চ ২০২৫ তাৰিখৰ পৰা ৩০ মাৰ্চ ২০২৫ তাৰিখলৈ অনুষ্ঠিত ৫দিনীয়া বৰগীত প্ৰশিক্ষণ কৰ্মশালাৰ অনুষ্ঠিত কৰে। উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে সত্ৰীয়া সংস্কৃতিৰ গৱেষক কৃষ্ণ গোস্বামীয়ে আৰু শ্ৰী শুভজিৎ শইকীয়াই। বিদ্যাপীঠৰ সভাপতি কমল শইকীয়া, সচিব মুনীন্দ্ৰ শইকীয়া, অধ্যক্ষা উৎপলা বৰা প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰীসকলক আন্তৰিকতাৰে ধন্যবাদ জনাই উদ্যোক্তা সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। অসমীয়া মাধ্যমৰ এখন শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠ। এই বিদ্যাপীঠে অসমৰ বিভিন্ন জনসংস্কৃতি বা জাতীয় সংস্কৃতিৰ চৰ্চা কৰি আহিছে। তেওঁলোকে এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত যেনেধৰণে আগবঢ়াই লৈ গৈছে তেনেধৰণে অসমৰ জাতীয় সংস্কৃতিৰ ওপৰতো তেওঁলোকে গুৰুত্ব দি বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নাটৰ গীত, খোলবাদন আৰু সত্ৰীয়া নৃত্যৰ ওপৰত তেওঁলোকে ইয়াত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াত তেওঁলোকে সত্ৰীয়া নৃত্যৰ আৰু খোলবাদনৰ ইয়াত চৰ্চা ৰাখিছে। বহুত ষ্টুডেণ্টে ইয়াত শিক্ষা লৈছে আৰু যোৱা ২৬ তাৰিখৰ পৰা আজি এই ৩০ তাৰিখলৈ এই ৫দিনীয়াকৈ তেখেতসকলে বৰগীতৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে কৰি আমাক ইয়াত বৰগীতৰ প্ৰশিক্ষণ দিবৰ কাৰণে আমন্ত্ৰণ জনাইছে। এই ৫ দিনত বৰগীত প্ৰশিক্ষণ কৰ্মশালাৰ কাৰণে একেবাৰে কম সময়। বৰগীত ইমান এটা ডাঙৰ বস্তু, তাত তন্নতন্নকৈ তাত চালে বহুত বস্তু ওলায়। বৰগীত শিকিবৰ কাৰণে অকল আৰু শুনি শুনি শিকা নহয়, ইয়াৰ বহুতো বৰগীত সুৰ জানিলেও তাৰ ভিতৰত বহুত সূক্ষ্ম বস্তু আছে, যিখিনি বস্তু নহ'লে বৰগীতে প্ৰাণ নাপায়। বৰগীতৰ যিখিনি ব্যাকৰণাত্মক দিশটো ইয়াত চাব লাগিব আৰু আজিৰ দিনত সেই ব্যাকৰণাত্মক দিশটো লৈ বৰগীত শিকিলেহে বৰগীতে সুন্দৰভাৱে আমি বৰগীতক বাহিৰলৈ আমি লৈ যাব পাৰিম। গতিকে ইয়াত যিসকলে অন্ততঃ ৫০জনমান শিক্ষাৰ্থীয়ে ইয়াত বৰগীত কৰ্মশালাত শিক্ষা তেওঁলোকে গ্ৰহণ কৰিছে। মই আপ্লুত হৈছোঁ যে ইমান কম সময়ত তেওঁলোকে ৫ দিনত ২টি বৰগীত সুন্দৰকৈ শিকি আজি পৰিৱেশন কৰিছে। এটা কথা মন কৰিবলগীয়া যে অসমৰ জাতীয় বিদ্যালয় বহুত আছে, মই দেখিছোঁ বা গৈছোঁ, কিন্তু এই জাতীয় বিদ্যালয় এটা ব্যতিক্ৰম যে এওঁলোকে জাতীয় সংস্কৃতিৰ লগতে যে গুৰুজনৰ সংস্কৃতিত ইমান ধুনীয়াকৈ তেখেতসকলে এটা আন্তৰিকভাৱে শিক্ষা গ্ৰহণৰ বা শিক্ষা প্ৰদানৰ যিটো ব্যৱস্থা কৰিছে, সেইটো আমাৰ অসমীয়া জাতিৰ কাৰণে মংগলজনক। ইয়াৰ এই বিদ্যাপীঠৰ সভাপতি ডক্টৰ কমল চন্দ্ৰ শইকীয়াদেৱ আৰু সম্পাদক শ্ৰী মুনীন্দ্ৰ শইকীয়াদেৱ প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী বা এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকলে ইয়াত এই অনুষ্ঠানটো আয়োজন কৰি সুন্দৰভাৱে পৰিচালনা কৰি এই ৫ দিন কৰ্মশালাত যেনেধৰণে লাগি আছে, মই তেখেতসকললৈ
আন্তৰিকভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কৃতজ্ঞতা জনাইছোঁ তেখেতসকলে নিখুঁতভাৱে ইয়াত ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ কাৰণে যি ব্যৱস্থা কৰিছে, আৰু ময়ো খুব আনন্দিত হৈছোঁ যাতে এই বিদ্যাপীঠৰ আৰ্হিৰে যাতে বাকী অসমৰ যিখিনি জাতীয় বিদ্যালয় আছে সেইসকলে আমাৰ গুৰুজনৰ সংস্কৃতি যাতে চৰ্চাৰ কাৰণে আগবাঢ়ি যাওক বা অগ্ৰসৰ হওক, তাৰ কাৰণে মই বাকী জাতীয় বিদ্যালয়সমূহকো অনুৰোধ জনাইছোঁ। আৰু তেখেতসকলে এই বিদ্যাপীঠৰ ফালৰ পৰা আমাক আগতীয়াকৈ জনাইছে তেখেতসকলে যে জুলাই মাহত তেখেতসকলে কমেও 10 দিনীয়া এখন আকৌ বৰগীত কৰ্মশালাৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিব, সেইটো কথা আমাক আগতীয়াকৈ জনাইছে। গতিকে আমি এই অনুষ্ঠানৰ সকলো মুৰব্বীসকল আৰু কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা। লগতে ধন্যবাদ জনাইছোঁ যে এই অভিভাৱিকাসকলে যে এইকেইদিন লগত লাগি ছাত্ৰ ছাত্ৰীসকলক মানে উৎসাহ যোগাইছে। আৰু আমাৰ লগত খোলবাদনত আছিলে এজন উদীয়মান সত্ৰীয়া শিল্পী শুভজিৎ শইকীয়া। তেওঁ বৰ সুন্দৰ এজন অমায়িক, এজন ভাল, তেওঁ হাতখন ভাল খোলতো, আৰু তেওঁ বৰ অমায়িক ধৰণৰ এজন শিল্পী। গতিকে তেওঁ আমাৰ লগত সহযোগ কৰিছে। গতিকে তেওঁৰো মই ভৱিষ্যতটো উজ্জ্বল হওক কামনা কৰিছোঁ, আৰু সদৌ গোটেই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।